أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। তো কেনে আছে আপোনালোকে? সকলে ভাল আছে? আলহামদুলিল্লাহ, ময়ো ভাল আছোঁ। কালি যিমানখিনি হোমৱৰ্ক মই দিছিলোঁ আপোনালোকে সকলোৱে লিখি লৈ আহিছে? সকলোৱে লিখিছে? ঠিক আছে, ইনশাআল্লাহ পিছত চেক কৰিম। তো আজি নতুন এটা হৰফ পঢ়িম, যেটো আমি আগতে পঢ়িছিলোঁ, কিন্তু লিখাৰ ধৰণটো আজি পঢ়িম। তো আপোনালোকে চাব পাৰিব আমার হরফের নাম কি? দাল। কি? দাল। তো দাল লিখার ধরন আপোনালোকে এইটো কি সেলৰ টিপ, ব্ল্যাক টিপ যে আমি কওঁ, মানে আঠা মাৰা কিনে আমি ব্যৱহাৰ কৰোঁ। কেতিয়াবা কিতাপ কাভাৰ কৰিলে আমি ব্যৱহাৰ কৰোঁ না নাই? ব্যৱহাৰ কৰোঁ। বা এনেকুৱা আপোনালোকে মুকা ল'ব পাৰিব, মুকা কি, বা এনেকুৱা আপোনালোকে কি কৰিব পাৰিব, সপা ল'ব পাৰিব, কিবা বৈয়ামৰ সপা এনেকৈ ল'লে। তো সেইটো কি আছে? সার্কেল, মানে এটা বৃত্ত আছে, সেইটো আধা কি হ'ব? আমাৰ দাল হ'ব। তো সেইটোলৈ আপোনালোকে ভালকৈ বুজাই আছোঁ। সেইটো হ'ল কি? এটা আমাৰ সার্কেল হয়। তো এইটোতে আমি কি কৰিম? দাল লিখিম। তো ইয়াৰ পৰা আপোনালোকে আৰম্ভ কৰিব। ইয়াৰ পৰা আৰম্ভ কৰি কৰি কি হ'ল? এটা সার্কেল হ'ল। কি হ'ল? সার্কেল হ'ল। তো সার্কেলৰ যেতিয়া আমি সার্কেলৰ আধা কৰিম, কি কৰিম? সার্কেলৰ যেতিয়া আধা কৰিম তেতিয়া কি হৈ যাব? দাল হৈ যাব। যেনেকৈ মই আপোনালোকে দেখাই আছোঁ, কি হৈ গ'ল? সেইটো দাল হৈ গ'ল। কি হৈ গ'ল? দাল হৈ গ'ল। তো এইটো দাল, মানে এইটো দালৰ যেটো লিখাৰ যেটো ধৰণ আছে, এইটো ধৰণ সকলো সময়ত সদায় কি থাকিব? একেই থাকিব। কি থাকিব? একেই থাকিব। সেইটো কেতিয়াও সলনি নহয়। আপোনালোকে চাব পাৰিব, প্ৰথমত যদি আহে তথাপি এনেকুৱা হ'ব, মাজত আহিলেও এনেকুৱা হ'ব, শেষত আহিলেও এনেকুৱা হ'ব। ঠিক আছে? প্ৰথমত আহিলে একো যোগ নহয়, কিন্তু যদি মাজত যদি দাল আহে, এনেকুৱা মাজত যদি দাল আহে তেনেহ'লে আৰু এটা আখৰ ক'ত যোগ হ'ব? ইয়াতে যোগ হ'ব। ঠিক আছে? আৰু শেষত যদি আহে তেনেহ'লে এনেকুৱাই থাকিব, এনেকুৱা আখৰবিলাক থাকিব, ইয়াতে আমাৰ দাল থাকি যাব। একেবাৰে সহজ। যেনেকুৱা আপোনালোকে ইয়াৰ প্ৰথম পাঠত যেনেকৈ আপোনালোকে পঢ়িছিল, ঠিক তেনেকুৱাই যিটো লিখাৰ ধৰণ আপোনালোকে আগৰ পৰাই লিখিব জানে, ঠিক তেনেকুৱা সেইটোৱে বাকী থাকিব, সেইটো কেতিয়াও সলনি নহয়। ঠিক আছে? তো উদাহৰণকেইটা পঢ়ি আজিৰ পাঠটো আমি কি কৰিম? শেষ কৰিম। ঠিক আছে? তো ইয়াতে আপোনালোকে চাব পাৰিব, সৰ্বপ্ৰথমত যেটো আমাৰ উদাহৰণ দিছে সেইটো কি? দালবুন। কি? দালবুন। আপোনালোকে চাব পাৰিব সেইটো কি? দাল হয়। দাল, দালবুন। দালবুন মানে কি? বাল্টি। আমি আগতে পঢ়িছোঁ। তো দালবুন। তো তাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব তলত, মানে প্ৰথমত আহিলে কেনেকুৱা ধৰণ হ'ব তাৰ কাৰণে কেইটামান উদাহৰণ আছে। তো ইয়াতে আপোনালোকে চাব পাৰিব, প্ৰথমত আহিছে কিন্তু তেনেকৈ আছে, যেনেকুৱা আগত আছিল ঠিক তেনেকৈ থাকিব। দালবুন, দুবুন, দালবুন, দুবুন, দালবুন, দুবুন। তাৰপিছত আপোনালোকে চাব পাৰিব যে মাজত আহিলে কেনেকৈ হ'ব। মাজত আহিলে ঠিক তেনেকৈ থাকিব, সেইটো অৰিজিনেল দালেই, জাষ্ট আৰু এটা আখৰ ক'ত যোগ হ'ব? ইয়াতে এনেকৈ যোগ হ'ব। ইয়াতে যদি কিবা মিম হয় তেনেহ'লে মিম, বা কিবা বেলেগ বস্তু হ'লে তেনেকুৱা আহি কিনে যোগ হ'ব। তো আপুনি ইয়াতে চাব পাৰিব মিম আছে প্ৰথমত, এইটো অৰিজিনেল দাল, মাজত আছে তথাপি কিন্তু কি কেনেকুৱা আছে? ঠিক তেনেকুৱাই, অলপো চেঞ্জ হোৱা নাই। তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰিব মাজত আছে আলিফ। যদি প্ৰথমত আহে তেনেহ'লেতো আখৰ লগত যোগ নহয়, তো আলিফ অকল আছে, মাজত দাল আছে, যেনেকুৱা তেনেকুৱাই। যোগ হ'লেও যেনেকুৱা থাকে, যোগ নহ'লে তেনেকুৱাই দাল বাকী থাকিব। ঠিক আছে? তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰিব, ইয়াতে কি আছে? দাল শেষত আছে। ক'ত আছে? শেষত আছে। তো শেষত আহিলে কেনেকুৱা হ'ব? ঠিক ছেম, যেনেকুৱা মাজত আছিল বা যেনেকুৱা প্ৰথমত আছিল তেনেকৈ বাকী থাকিব, আৰু বাকী আখৰবিলাক ক'ত হ'ব? আগত আহিখিনি যোগ হ'ব। ঠিক আছে? তো ইয়াতে আপোনালোকে চাব পাৰিব ৱালাদুন। কি আছে? ৱালাদুন। আগতে ৱাও আছে, লাম আছে, তাৰপিছত দাল আছে, কিন্তু ধৰণটো কি? একেই, সলনি হোৱা নাই। ৱালাদুন, ৰাএদুন, ৱালাদুন, ৰাএদুন। তো আজিৰ পাঠত আমি ইমানখিনি পঢ়িলোঁ যে আমি আগত যেনেকুৱা দাল পঢ়িছিলোঁ ঠিক তেনেকুৱাই লিখাৰ ধৰণটো ছেইম। ইয়াতে যদি প্ৰথমত আহে তথাপিও তেনেকুৱা থাকিব, মাজত আহিলে তথাপিও তেনেকুৱা থাকিব, আৰু শেষত আহিলে তথাপিও তেনেকুৱাই থাকিব। বুজি পাইছে? ঠিক আছে, সেইটো কেতিয়াও সলনি নহয়। তাৰপিছত
ইয়াতে কেইটামান হোমৱৰ্ক আছে, আপোনালোকে লিখি লৈ আহিব লাগিব। ইয়াতে আপোনালোকে চাব পাৰিব যে আগৰ নিচিনা আগতে আপোনালোকে যেনেকুৱা লিখিছিল, প্ৰথমত খালী ঠাই আছে, ওপৰতটো চাই ইয়াতে লিখিব লাগিব। ইয়াতে কি হ'ব? কি হ'ব? ইয়াতে দাল হ'ব। কি হ'ব? দাল হ'ব, দাল ভুন। তাৰপিছত ইয়াতে কি হ'ব? দাল হ'ব। কি হ'ব? দাল হ'ব। তেনেকুৱা আপোনালোকে কি কৰিব, ইয়াতেও বহুতকেইটা খালী ঠাই আছে, মানে দুটা দুটা আছে, ওপৰতটো চাই তলেলৈ পেঞ্চিলেৰে কি কৰিব, এই সকলো বস্তু লিখি লৈ আহিব। তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰিব, ইয়াতে কি আছে, ইয়াতে তলত কি আছে, যোগ কৰা আছে, মানে কি এটা শব্দ আছে, সেইটো কি কৰিব লাগিব, ভাঙি ভাঙি লিখিব লাগিব। কেনেকুৱা? ইয়াতে কি আছে, সৰ্বপ্ৰথমত দাল আছে, সৰ্বপ্ৰথমত কি আছে, ইয়াতে সৰ্বপ্ৰথমত মই এটা ভাঙিখিনি দেখাই আছো, বাকী আপোনালোকে লিখিবলৈ আহিব। তো দাৰুণ এটা শব্দ, প্ৰথমত কি আছে, দাল আছে, দাল লিখিলোঁ। তাৰপিছত কি আছে, আলিফ আছে, তাৰপিছত কি আছে, ৰা আছে। তো কি হৈ গ'ল, দাৰুণ। এনেকুৱা আপোনালোকে কি কৰিব, লিখি লৈ আহিব। ঠিক আছে, তো আজি ইয়াতে সামৰিছোঁ, বাকী ইনশাআল্লাহ আমি পিছত আলোচনা কৰিম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।